শিৱসাগৰবাসী ৰাইজৰ যিটো বেদনা আৰু শিৱসাগৰবাসী ৰাইজে শিৱসাগৰখনক নতুনকৈ চাব বিচৰা যিটো সপোন, এই সপোনক বাস্তৱ ৰূপ দিছে। আৰু তিনিটা ঐতিহাসিক সম্পদ, ঐতিহাসিক শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, তাকে প্ৰমুখ্য কৰি শিৱসাগৰ বৰপুখুৰীৰ যিটো ঐতিহ্য, সেই ঐতিহ্য ৰক্ষণাবেক্ষণৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ কৰিছে। আৰু শিৱসাগৰৰ প্ৰতিজন সমাজ সচেতন ব্যক্তিয়ে এটাই কথাই কয় যে যমুনাখন বেদখলমুক্ত কৰিব লাগে, যমুনাখন সংৰক্ষণ কৰিব লাগে। যদি যমুনা সংৰক্ষণ নহয়, তেতিয়াহ'লে ঐতিহাসিক বৰপুখুৰীৰ পানীখিনি শুকাই যাব আৰু বৰপুখুৰীৰ জলস্তৰ কমি যোৱাৰ লগে লগে ঐতিহাসিক তিনিটা সম্পদ দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱদৌললৈ এই অশনি সংকেত কঢ়িয়াই আনিব। যিটো হ'ল আমি নৰপুখুৰী যেতিয়া পাৰটো দুষ্কৃতিকাৰীয়ে ভাঙি দিছিল, তেতিয়া জলৰাশি কমি গৈছিল, তাৰ কাষত থকা শিৱদৌল আপোনা আপুনি কেৰেক হৈ গৈছিল। সেই কথাটো সকলোৱে জানে। এই যমুনাখনৰ ক্ষেত্ৰত সদায় এজন ব্যক্তিয়ে মোক কথাখিনি কৈ সেয়া হৈছে প্ৰবীণ শৰ্মা ডাঙৰীয়া। তেখেতে মোক কয় যে বহুত সংগ্ৰাম কৰিলে, কিন্তু যমুনাখন যদি তহঁতি বেদখলমুক্ত কৰিব নোৱাৰে, যমুনাখন যদি খান্দিব নোৱাৰে, তহঁতি মোৰ আগত নোলায়। আজি ৰাজলক্ষ্মী ভূঞা ডাঙৰীয়ানী আছে, তেওঁ যেতিয়া দললৈ আহে, দলৰ যেতিয়া ৱালত চেকুৰা হয়, তেখেতে ভিডিঅ' কৰি আমালৈ দিয়ে যে বসন্ত, এই দলটো এনেকুৱা টকা হৈছে, তোমালোকে কাম কৰাচোন, যমুনাখনৰ কাৰণে তোমালোকে কাম কৰা, বৰপুখুৰীটোৰ কাৰণে তোমালোকে কাম কৰা। আমিও ৰাইজক অনুনয় বিনয় কৰোঁ, আন্দোলন কৰোঁ, আমি দৃষ্টিপথৰ মেমৰিটা আমি চৰকাৰক অনুৰোধ জনাওঁ, কিন্তু আজিলৈকে ফল নধৰে। গতিকে আজি আমাৰ স্থানীয় বিধায়ক মহোদয়ে আমাৰ কথাখিনি উপলব্ধি কৰি ৰাইজৰ মৰ্ম বেদনা উপলব্ধি কৰি যিটো কাম হাতত লৈছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা কৈ কথাখিনি সামৰিম। অখিলাক মই এইকাৰণে পৃথক বুলি কৈছোঁ যে শিৱসাগৰ দুজন জনপ্ৰতিনিধি, দুটা দৃষ্টিভংগী। আমি আগৰ যিকেইজন জনপ্ৰতিনিধি পালোঁ, তেখেতলোকে যমুনাক মাটিৰ পট্টা দিলে। আজি যমুনাক মাটিৰ পট্টা দিয়াৰ কাৰণে আমি বাৰে প্ৰতি প্ৰতিবাদ কৰাৰ স্বত্বেও যমুনা বেদখলমুক্ত হ'লে তেখেতলোকে এটা কেছ হাইকোৰ্টত দিছে। কিন্তু অতি শেহতীয়াকৈ আমাৰ ডিচি মহোদয়ৰ লগতো আলোচনাত আমি গম পাইছোঁ যে তেওঁলোকে যিটো কেছ দিয়ে, সেই কেছটো তেখেতলোক হাৰিছে। এতিয়া যমুনাখন বেদখলমুক্ত হ'ব। আৰু এজন জনপ্ৰতিনিধিক আমি জিকাই যোৱাৰ পিছত তেখেতে যমুনাক মাটিৰ পট্টা দিলে, আৰু এজন জনপ্ৰতিনিধি আমি জিকাই যোৱাৰ পাছত তেখেতে ৰাইজৰ মৰ্মবেদনা উপলব্ধি কৰি ঐতিহ্যটো ৰক্ষণাবেক্ষণৰ স্বাৰ্থত বেদখলমুক্ত কাৰণে কাম কৰিছে। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিয়ে সমাজখনৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব পাৰে, এখেতলোক হৈছে ধন্যবাদৰ পাত্ৰ। মই পলিটিকেল কথা বতৰা কোৱা নাই, মই দৃষ্টিভংগীৰ কথা বতৰা কৈছোঁ। অখিলা কোনটো ৰাজনৈতিক দলত আছে, তেখেতে কি আইডিয়লজি আছে, সেইটো ডাঙৰ কথা নহয়, বা কোনোবা কি আইডিয়লজি আছে ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথা এইটো যে ব্যক্তিজনে ৰাইজৰ বেদনা বুজি পাইছে, ৰাইজৰ যিটো সংগ্ৰামৰ যিটো পথ, সেই পথটোৰ কথা বুজি পাই কামটো কৰিছে। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত সদৌ টাইম ছাত্ৰতা এইখিনি যিখিনি কৰিব লাগে, সেইখিনি কাম তেখেতলোকৰ লগত থাকি কৰি যাব। আৰু এটা আজি বিধায়ক মহোদয়ক এটা অনুৰোধ জনাওঁ যে ঐতিহাসিক ৰংগনাথ দৌল আজি বেদখলৰ গ্ৰাহত পৰিছে। যদিও চেণ্ট্ৰেলাইজ প্ৰটেক্টেড মনুমেণ্ট, তাত মানুহৰ ঘৰৰ বাথৰুমৰ পানী আহি শিৱৰ লিংগৰ ওচৰত পৰি এটা অদৈৰ্যময় পৰিৱেশ, আৰু তাত এজন ব্যক্তিয়ে ধনবল জনবলৰ জৰিয়তে গোটেই মাটি বেদখল কৰি আছে। 10 বিঘা মাটি তেখেতে বেদখল কৰিছে আৰু মাটিখিনি বিক্ৰী কৰি দিছে। আমি প্ৰতিবাদ কৰি আছোঁ, চৰকাৰে কৈছে ভাঙি দিম বুলি, এতিয়ালৈকে ভঙা নাই। গতিকে বিধায়ক মহোদয় এইখিনিত দৃষ্টি নিক্ষেপ কৰিব কাৰণে অনুৰোধ জনাইছোঁ। আৰু তাৰ কাষতে যিটো আছে জয়মতী স্মৃতিসৌধ যিটো আছে, সেইটো মাটি বেদখল কৰিছে, সম্পূৰ্ণৰূপে সম্পদটো নিষেধ কৰি দিছে। গতিকে এই ক্ষেত্ৰত তেখেতৰ দৃষ্টিভংগী ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ। মই সদৌ টাইম ছাত্ৰ পৰিয়ালৰ ফালৰ পৰা বিধায়ক মহোদয়ে এই মহান কামটো কৰাৰ কাৰণে অকণ মৰম দিছোঁ। বিশেষকৈ মই টাইম ছাত্ৰ সন্থাৰ কৰ্মীসকলক তেখেতক এখন গামোচা প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।